শ্ৰদ্ধা কৰোঁ। বীৰ লাচিত সেনা অসম বুলি ক'লে আমি শ্ৰদ্ধা কৰোঁ, কাৰণ আমাৰ সেই মহান ব্যক্তিজনৰ নাম তাত সোমাই আছে। এইটো তুমি ৰং ভাবি আছা, তুমি বাৰ বাৰ সংগঠনটোৰ নাম লয়, তুমি নিজৰ কিন্তু পাৱাৰ দেখাব কৰি আছা। একদম বেয়া কথা। মই এজন গায়ক, আৰু মই এজন এটা সংগঠনৰ দায়িত্বত ময়ো থকা, আমিও সংগঠন কৰি আহিছোঁ। কি লাগে মই নিজে কি লাগে তুমি? মই এগ্ৰিমেণ্টত সহি কৰা আছো, তেতিয়াহ'লে তুমি কিয় কথা পাতি আছা? কিন্তু মোৰ দায়িত্ব আছে। তুমি দায়িত্ব আছে, তুমি দায়িত্ব দিয়া আৰু পেমেণ্ট কৰা ক্লিয়াৰ ন? মই বিচাৰিছো সংগঠনটো বদনাম হ'ব নালাগে। তেতিয়াহ'লে তুমি কৰা ভাই, কিন্তু মানুহ এটা গান পাৰফৰ্ম নকৰাকে আপোনালোকে ইমান আৰে পাৰফৰ্মটো তোমালোকে কৰি আমি কৰিব ৰেডি, তুমি কৰিব দিয়া। এশবাৰ বীৰ লাচিত সেনাৰ বৰ্তনটো তুমিয়ে কৰি আছা। আমি বীৰ লাচিত সন্মানটো থাকক বুলি আমি এটা কথা নোৱাৰো। কি লাগে তোমালোকে উপস্থাপন ৰাখা, সেইটো কথা কৈছো। বাৰ বাৰ আধা ঘণ্টা ধৰি কৈছো উপস্থাপন এতিয়া কম এতিয়া দিবা তুমি এতিয়া দিব লাগিব এইটো অন স্পট। এতিয়া মই কৈ আছো দলীয় খবৰ মই ৰাখিম, দলীয় খবৰ ৰাখিম। যোনে উদযাপন আছিলে তেখেতলোকে 48 ঘণ্টাৰ সময়সীমা বান্ধি দিম, উপস্থাপন ৰাখা। এইখিনি বাৰ বাৰ কৈ আছো। কি আছে পাৰফৰ্ম নকৰে আমি আহি পাইছো, আমি অনুষ্ঠান কৰাৰ কাৰণে আহিছো। আপোনালোকে মানে ছাৰ মই ৰিকুৱেষ্ট কৰিছোঁ, যোনে আমাক এগ্ৰিমেণ্ট কৰিছিলে তেওঁক মাতি আনক, তেওঁ আমাক পেমেণ্টটো কৰক। বাছ মই এইটো তেওঁ বুজি নাপাব, কাৰণ এওঁ বেলেগ এটা কথাত এওঁ বাৰ বাৰ সংগঠনটোৰ নাম লৈ সংগঠনটো বদনাম কৰিব ট্ৰাই কৰি আছে, বেলেগ একো নাই। ইয়াত সংগঠনৰ কোনো ইয়াত দুখ নাই। আমাক বীৰ লাচিত এখন অসমৰ সমিতিয়ে আমাক মাতা নাই, আমাক এজন ব্যক্তিয়ে মাতিছে এটা সংগঠনৰ নাম লৈ। দুজন ব্যক্তি যিটো সংগঠনটোক বদনাম কৰি আছে, সংগঠন তোমালোকে বদনাম কৰি আছে, মই বুজিলো। মই তাত এইকাৰণে কথা মাতিব লাগিছিলে, তাত অসমৰ মানুহ বহুত আছে, তাত এটা সমাজত বেয়াকে ভাবি যাব, যাতে আমি সুখী কথাখিনি পাতি আলোচনা বিদায় ল'ব পাৰোঁ। তুমি বাৰ বাৰ কথা কৈ আছা, মই বীৰ লাচিত সেনাৰ অসমত তুমিয়ে কৈছা, মইতো এবাৰো মুখেৰে ওলোৱা নাই। তেখেতৰ বদনাম মোৰ বদনাম। Guruji, omong spesies luar biasa. একচুৱেলি প্ৰথমটো আজি অসম দিৱস আমি সকলোৱে জানো 2 ডিচেম্বৰ, আৰু 2 ডিচেম্বৰৰ দিনটো আমাৰ কাৰণে অসমবাসী ৰাইজৰ কাৰণে এটা কি ক'ম আৰু সকলোৱে জানে আৰু, গতিকে তেনেকুৱা ধৰণৰ এটা অনুষ্ঠান এটা আয়োজন কৰিছিলে, আৰু আমি খুব এটা আশা লৈ আৰু খুব এটা মনত আনন্দ লৈ এই অনুষ্ঠানটো পৰিৱেশন কৰিম বুলি আমি ইতিমধ্যে 7:30 মানত আমি আহি পাইছোঁ। আমি গোটেই আমাৰ টিম আহি পাইছোঁ। আহি পাই দেখি আমি সুধি আছোঁ অনুষ্ঠানটো আমাক কেতিয়া দিব, কাৰণ তেওঁলোকৰ দিলে হৈ আছে, অলপ পিছত দেৰি হ'ব, আৰু অলপ টাইম লাগিব বুলি তেনেকুৱা ধৰণৰ কথা হৈ আছে। গতিকে আমাৰ ইভেণ্টৰ ফালৰ পৰা বাৰ বাৰ সুধি আছে ৰুদ্ৰাক্ষৰ ফালৰ পৰা যে আমাক এটা অনুষ্ঠানটো কেতিয়া দিব। তাৰপিছত যেতিয়া দেখিলোঁ 10:30 বাজি গ'ল, ক'লে যে আমাৰ কোনো কমিটিৰ কোনো মানুহ নাই, কিবা নাই, কাৰণ আমি শ্ৰদ্ধা কৰোঁ। বীৰ লাচিত সেনা অসম বুলি ক'লে আমি শ্ৰদ্ধা কৰোঁ, কাৰণ আমাৰ সেই মহান ব্যক্তিজনৰ নাম তাত সোমাই আছে, লাচিত বৰফুকন ডাঙৰীয়া নামটো সোমাই আছে। সেইটো এটা আমাৰ কাৰণে অসমখনৰ নাম সোমাইছে, য'ত অসম দিৱস আৰু চুকাফাৰ যিটো দিনটোত যিটো অসম দিৱস হিচাপে আমি সকলোৱে পালন কৰোঁ, আজি এই পৰিস্থিতিত মই নিজৰ লজ্জিত, মোৰ বহুত দুখ পাইছোঁ। মানে একচুৱেলি ময়ো ধৰক লাচিত দিৱস হওক, আমাৰ অসম দিৱস বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান কৰিছোঁ, অসমৰ বিভিন্ন ঠাইত কৰিছোঁ, কিন্তু আজি কি কাৰণত কিয় এনেকুৱা হ'ল মই একোৱে বুজিব পৰা নাই, আৰু কাৰণ বুজিব পৰা নাই। তাৰ বাবে তেওঁলোকক সুধিছোঁ। আমি এগ্ৰিমেণ্ট আমাৰ লগত কোনে কৰিছিলে, তেওঁৰ নামটো কি আছিলে, আমাৰ ভাইটি মৃণাল আছিলে, তেওঁ এগ্ৰিমেণ্ট কৰিছিলে, আৰু আমাৰ দিগন্ত আছিলে। গতিকে তেখেতে আহি আমাক কৈ আছে যে কমিটিৰ কোনো মানুহ নাই, গতিকে আমি কি কৰিম, এতিয়া আমি আপোনালোকক পে'মেণ্ট দিব নোৱাৰোঁ, তেনেকুৱা ধৰণৰ কথা। আৰু গতিকে উপায় নাপায়, এতিয়া তাত অলপ পৰিস্থিতিটো অলপ বেলেগ হ'ল, ৰাইজ আছিলে, মানুহ গোট খালে, তো আমি ভাবিলোঁ তাত যদি কথাখিনি অলপ বেয়াৰ ফালে যায়, এটা সংগঠনৰ কথা আছে আৰু আমাৰ শিল্পীসকলৰ কথা আছে, তো সেই কথাখিনি ভাবি আমি থানালৈ আহিলে, যাতে এটা আলোচনা কৰি যাতে আমাৰ শিল্পীসকলক যাতে এটা, যিহেতু মই কোৱা নাই যে যিহেতুকে তেওঁলোকে কি কাৰণত নোৱাৰিলে, কিয়নো এইটো তেওঁলোকৰ ব্যক্তিগত কথা, মই তাত সেইবোৰ ক'ব নাযাওঁ, কাৰণ এটা সংগঠনৰ এটা সন্মান আছে, আৰু সংগঠন লৈ আমি